ব্লেক কফি উইথ লেমন খাইনে মই খাই বৰ ভাল পাওঁ বলক বনাওঁ প্ৰথমতে অকমান মই একদম অকমান নিলম ব্লেক কফি প্ৰথমতে ব্লেক কফি অকমান ললো তাৰ পাছত অলপমান বহুত উতলা নহয় অলপমান কুহুমিয়া তাতকে অকমান গৰম হেনেকা গৰম পানী মই ঢালি দিলো কাপত পুৰা উতলা নহয় তাৰ পাছত তাতে মই নেমু টেঙা চিপি দিলো তে অকমান গুলি দিলো এয়া মোৰ ব্লেক কফি উইথ লেমন তৈয়াৰ হৈ গল কিন্তু মোৰ ভিডিওটো ব্লেক কফি উইথ লেমন নহয় এইটোৰ বেনিফিট কি সেই বিষয়ে বলক আমি আলোচনা কৰো আজি বলক ব্লেক কফি উইথ লেমন কি বেনিফিট হয় আমাৰ কাৰণে তাৰ বিষয়ে কিছু কম এটো মোৰ বৰ ফেভাৰিট ড্ৰিংক হয় ব্লেক কফি এন্টিঅক্সিডেন্ট থাকে সবে জানে তাৰ লগত যেতিয়া নেমু মিলাই দিয়া যায় তাৰ এন্টিঅক্সিডেন্ট প্ৰপাৰ্টিজ বেছি বাঢ়ি যায় ই আমাৰ সেলছত থকা ফ্ৰী ৰেডিকেলছ বিলাকৰ লগত যুঁজিবলৈ আমাক সহায় কৰে সো এটো এটা ভাল এন্টিঅক্সিডেন্ট ড্ৰিংক লেমন আৰু ব্লেক কফি মিলি এটা ভাল এন্টিঅক্সিডেন্ট ড্ৰিংক হয় দুই নম্বৰতে ব্লেক কফি যেতিয়া লেমন মিলাই দিয়া যায় তেতিয়া আমি আমাৰ শৰীৰত ই আইৰণৰ এবজৰ্পচন বঢ়ায় কিছুমান প্লান্ট বেস আইৰন আমাৰ শৰীৰত এবজৰ্ব নহয় মুৰেই নহয় সো ই এনেকুৱা ধৰণৰ এই ড্ৰিংকটোৱে আমাৰ শৰীৰত মানে আইৰণৰ এবজৰ্পচন বঢ়াই দিয়ে তাৰ পিছতে থাৰ্ড হল এটো মই জিহৰ কাৰণে বেছিকে খাওঁ বেছিকে মানে আসমতে এক কাপে খাওঁ মই দিনটোত এইটো হৈছে এটা ভাল ডাঙৰ মানে বহুত ভাল এটা এনাৰ্জি বুষ্ট ড্ৰিংক বুলি ক'ব পাৰে ইয়াত থকা কেফেইনে আমাক লগে লগে তাৰমানে এনাৰ্জিটো যিটো লো এনাৰ্জি আমি ফিল কৰি থাকো তাক আমাক বুষ্ট কৰি দিয়ে ই সাধাৰণতে এটা ভাল প্ৰি ওয়াৰ্কআউট ড্ৰিংকো হ'ব পাৰে যিটো আপোনাৰ ওয়াৰ্কআউটৰ পাৰফৰম্যান্স ভাল বঢ়াই তোলে সবে জানে ব্লেক কফি যদি ওয়াৰ্কআউটৰ আগত খোৱা যায় ই আমাৰ পাৰফৰম্যান্স বঢ়ায় সো লেমন দিয়াৰ লগে লগে ইয়াৰ হেতু আৰু বেছি বাঢ়ি যায় পাৱাৰটো আৰু এইটো মই মেইনলি দিনটো দুপৰীয়া সময়ত খাওঁ যেতিয়া মোৰ টোপনি নিচা হয় বা কেতিয়াবা মোৰ একো কৰিবৰ ইচ্ছা নাযায় কিন্তু কাম বহুত থাকে তেতিয়া ই মোক এনাৰ্জি ড্ৰিংক হিচাপে কাম কৰি দিয়ে যোনবিলাক আজিকালি ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ এনাৰ্জি ড্ৰিংক খাই ফুৰে নহয় মানে জিংক কিবা কিবি এনেকুৱা ধৰণৰ মোক সেইবিলাকৰ দৰকাৰ নাই এইটোৱে মোৰ কাম চলি যায় আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো বহু দিন আগতে সোশ্যাল মিডিয়াত এটা বিৰাট চলিছিল যে ব্লেক কফিৰ লগত লেমন মিলাই দিয়াৰ লগে লগে ই মানে আমাৰ ফেট বাৰ্নাৰ হিচাপে কাম কৰে কিন্তু এইটোৰ ওপৰত কোনো সাইন্টিফিক মানে প্ৰুফ নহয় এইটো বস্তুটো এই ফেক্টটো সাইন্টিফিক্যালি প্ৰুভেন নহয় তো কাবাৰ যদি হৈছে তাহলে বৰ ভাল কথা সো এইটো মই মিথ বুলিয়ে কম কাৰণ মই গম পোৱা নাই মোৰ এইটো খোৱা কাৰণে কিবা ওয়েটত ইফাল হৈছে বুলি মানে ওয়েট লছৰ ক্ষেত্ৰত এটো কাৰণত মই এইটো মিথ বুলিয়ে কম আৰু এটা কথা যদি বেছিকে খায় আপুনি হি আপোনাৰ কি হ'ব ৰাতিৰ টোপনিটো কিন্তু প্ৰবলেম কৰিব কাৰণ বহুত কেফেইনে আপোনাৰ টোপনি ক্ষতি কৰে সো পাৰিলে দিনতে খাব আৰু ময়ো দিনতে খাওঁ তাৰ পিছত আৰু ই যদি অধিক পৰিমাণে যদি আমি ব্লেক কফি উইথ লেমন খাওঁ ই আমাৰ দাঁতৰ এনামেল বিলাক ক্ষয় কৰে সো যিকোনো বস্তুৰে এটা সীমিত পৰিমাণতে ব্যৱহাৰটো কৰিব লাগে ভাল হল বুলি ইয়াক বহুত বেছিকে খাব নালাগে কিন্তু মই খাওঁ এইটো এনাৰ্জি বুষ্টাৰ হিচাপে যিটোৱে মোক দিনটোত কাম কৰাৰ কাৰণে আৰু নিজৰ মগজটো মোৰ চলাব লাগে বিভিন্ন সময়ত মই লিখা মেলাও মাজে মাজে কৰো সো এই ক্ষেত্ৰত মোক এইটোৱে বহুত এনাৰ্জি দিয়ে সো আজিলৈ থৈছো আপোনালোকে লেমন মানে ব্লেক কফি উইথ লেমন খায় নে নাখায় জনাব কমেন্ট কৰিব আৰু কিহৰ কাৰণে খায় তাকো কমেন্ট কৰিব তাহলে আজিলৈ বাই